এই মুহূৰ্তত এটা কথা ক'ব লাগিব, যেতিয়াৰ পৰাই আচলতে স্ক্ৰিনিং কমিটিৰ বৈঠক নতুন দিল্লীত বহিছে, পৰৱৰ্তী সময়ত ছাৰ্ভে হৈছে, তাৰ পাছত পুনৰ CEC আৰু পৰৱৰ্তী সময়ত তেওঁলোকে প্ৰাৰ্থীত্বৰ তালিকা প্ৰকাশ কৰিছে। এই মুহূৰ্তত স্ক্ৰিনিং কমিটিৰ বৈঠকৰ পাছৰ পৰাই আচলতে ৰাজু চাহুৱে নতুন দিল্লীত কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা, ডিব্ৰুগড়ত তেখেতৰ যথেষ্ট হোল্ড আছে কংগ্ৰেছ দলত, আৰু তেখেত নতুন দিল্লীত আহি বাহৰ পতা দেখা পোৱা গৈছিল আৰু তেখেতে কেন্দ্ৰীয় নেতৃত্বৰ সৈতেও বিভিন্ন সময়ত বিভিন্ন বৈঠক আচলতে তেওঁ অংশগ্ৰহণ কৰিছিল। আৰু তেওঁ আৰম্ভণিৰ পৰাই এটা কথা কৈছিল যে ডিব্ৰুগড় লোকসভা সমষ্টিটো কংগ্ৰেছ দলক যাতে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সুবিধা দিয়ে, বিৰোধী ঐক্য মঞ্চক যাতে সেই আসনখন এৰি নিদিয়ে, কাৰণ আমি যদি ডিব্ৰুগড় লোকসভা সমষ্টিলৈ চাওঁ, তেখেতে কৈছে যিহেতু বিজেপিৰ পৰা এগৰাকী শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে, তেনে অৱস্থাত কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী দিয়াটো তেওঁলোকে বিচাৰিছে। আৰু নিশ্চিতভাৱে এই গোটেই বিষয়টোক লৈ আচলতে পূৰ্বৰ পৰাই তেখেতে কেন্দ্ৰীয় নেতৃত্বৰ সৈতে যোগাযোগ কৰিছে বা তেওঁক এই বিষয়টো জনাইছে। আৰু ডিব্ৰুগড়ৰ আৰু তিনিচুকীয়া, ডিব্ৰুগড় লোকসভা সমষ্টিত যিহেতু দুখন জিলা আছে, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা, এই দুয়োখন জিলাৰ কংগ্ৰেছ কমিটিৰ জিলা পৰ্যায়ৰ যি কংগ্ৰেছ কমিটি, তেওঁলোকে আচলতে কেন্দ্ৰীয় নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু তাৰ পাছতো সেই আসনখন জিতেন্দ্ৰ সিঙে ইতিমধ্যে কৈছে যে অসম জাতীয় পৰিষদক তেওঁলোকে এৰি দিব। মল্লিকাৰ্জুন খাৰ্গে বাসগৃহত যিদিনাখন নিশা এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল, যিখন বৈঠকত অসম জাতীয় পৰিষদৰ নেতাসকলো উপস্থিত আছিল, সেই বৈঠকখনৰ পাছতে আচলতে জিতেন্দ্ৰ সিঙে স্পষ্টকৈ সংবাদ মাধ্যমৰ আগত জনাইছিল যে এই আসনখন অসম জাতীয় পৰিষদক এৰি দিয়া হৈছে। এতিয়া এই ঘোষণাটো কৰাৰ পাছতে আচলতে ৰাজু চাহুৰ সৈতে আমাৰ ND24 এটা সাক্ষাৎকাৰ হৈছিল আৰু তাত তেওঁ স্পষ্টকৈ কৈছিল যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বই কোনো ধৰণৰ আলোচনা নকৰাকৈ আচলতে এই আসনখন তেওঁলোকৰ সৈতে থকা মিত্ৰজোঁটৰ এটা দল অসম জাতীয় পৰিষদক এৰি দিয়াৰ সিদ্ধান্ত লৈছে। আৰু এই সিদ্ধান্তটো একেদিনীয়া সিদ্ধান্ত নহয়, প্ৰায় 2 মাহ ধৰি এই গোটেই বিষয়টোক লৈ আচলতে তেওঁলোকে আলোচনা চলাই আহিছিল। আৰু এই মুহূৰ্তত ৰাজু চাহুৱে সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছে যাতে যিহেতু 13টা লোকসভা সমষ্টিত ফ্ৰেণ্ডলি মেচ হৈছে, আম আদমি পাৰ্টিও থাকিব, তৃণমূল কংগ্ৰেছেও থাকিব, সকলো সমষ্টিত যদি ফ্ৰেণ্ডলি মেচ হয়, কিয় ডিব্ৰুগড় লোকসভা সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিয়া হৈছে বুলি তেখেতে সংবাদ মাধ্যমৰ লগত কোৱাৰ লগে লগেও কিন্তু তেওঁ কেন্দ্ৰীয় নেতৃত্বক সেই গোটেই বিষয়টোক লৈ অৱগত কৰিছে। আৰু এতিয়া দেখা পোৱা গৈছে অসম জাতীয় পৰিষদক এখন আসন যিহেতু এৰি দিছিল, আৰু পৰৱৰ্তী সময়ত অসম জাতীয় পৰিষদৰ এগৰাকী নেতা দুলু আহমেদে ইতিমধ্যে স্পষ্ট কৰি কৈছে যে তেখেতে জাহাজৰ চিম্বলত আচলতে অসম জাতীয় পৰিষদকে তেওঁ ৰিপ্ৰেজেণ্ট কৰি পেলাই বৰপেটা লোকসভা সমষ্টিৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰু নিশ্চিতভাৱে ইতিমধ্যে বৰপেটা লোকসভা সমষ্টিত তেওঁলোকে কংগ্ৰেছৰ প্ৰাৰ্থীও ঘোষণা কৰিছে, দীপ বায়ন যিহেতু আছে তাত। এই গোটেই বিষয়টোক লৈ আচলতে AICC এতিয়া কিছু চিন্তাত পৰা দেখা পোৱা গৈছে। AICCৰ নেতৃত্বই কিছু এই গোটেই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু এই গোটেই বিষয়টো আচলতে তেওঁলোকে পৰ্যালোচনা কৰিছে। এখন আসন যিহেতু তেওঁলোকৰ মিত্ৰজোঁটত থকাৰ পৰৱৰ্তী সময়ত তেওঁলোকে এৰি দিছে ডিব্ৰুগড়ক, আৰু এৰি দিয়াৰ পাছত কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী য'ত দিছে তাতে আকৌ অসম জাতীয় পৰিষদৰ এজন নেতাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি কৈছে। কেৱল ৰাজু চাহুৱে নহয়, আচলতে এই বিষয়টো AICCয়েও তেওঁলোকে পৰ্যালোচনা কৰিছে, AICCয়ে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। আৰু পৰৱৰ্তী সময়ত AICCয়ে এই গোটেই বিষয়টো আচলতে তেওঁলোকে চিন্তা চৰ্চা কৰিছে বা আলোচনা কৰি আছে, কি ধৰণৰ আচলতে বৰপেটা লোকসভা সমষ্টিক লৈ তেওঁলোকে কি ধৰণৰ কথা বতৰা থাকিব। আৰু নিশ্চিতভাৱে পৰি এই মুহূৰ্তত ৰাজু চাহুৰ সৈতে যিহেতু নতুন দিল্লীত এতিয়াও ৰাজু চাহু আছে, তেওঁৰ সৈতে আমাৰ কথা চলি আছে আৰু তেখেতে ইতিমধ্যে স্পষ্টকৈ কৈছে যে এইবাৰ ফ্ৰেণ্ডলি মেচ নেখেলিলে বা কংগ্ৰেছৰ যদি ডিব্ৰুগড়ত প্ৰাৰ্থী নহয়, যে ডিব্ৰুগড়ৰ পৰা বিৰোধী ঐক্য মঞ্চৰ যিগৰাকী প্ৰাৰ্থী হ'ব তেখেতে জয়ী হৈ অহাটো অসম্ভৱ বুলি তেখেতে স্পষ্টকৈ কৈ দিছে। ভোট ট্ৰেন্সফাৰৰ বিষয়টো তেওঁ আনিছে আৰু নিশ্চিতভাৱে এই গোটেই বিষয়টো চাব লাগিব এতিয়া পৰৱৰ্তী সময়ত কি ধৰণে AICC বা কংগ্ৰেছে এই গোটেই বিষয়টো আগবঢ়াই লৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।